হেল্ল' বন্ধুসকল নমস্কাৰ। আজি আকৌ আপোনাৰ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। আমাৰ নতুন প্ৰজেক্ট এটা ষ্টাৰ্ট হৈছে। আজিৰ পৰা ঢালাই কাম ষ্টাৰ্ট হৈছে আপোনাৰ টিংৰাই কমাৰ্চিয়েল হাবৰ ভিতৰত ছাৰ এজনৰ। আপোনালোকে দুলীয়াজান টিংৰাইবাসীয়ে চাগে গম পাইছে কোন জেগাত কামটো হৈ আছে আপোনাৰ। লৈ যাওকচোন আপোনাৰ কেনেকুৱা কি কাম হৈছে আপোনালোকক দেখাওঁগৈ। এইখন আপোনাৰ ছাৰৰ হাতৰ নাৰ্চাৰী হয়। আপোনালোকে যদি ইয়াৰ পৰা আপোনাৰ যদি ঘৰত ৰুবলৈ আপোনাৰ ভাল ভাল গছৰ পুলি ফুলৰ পুলি যদি লাগে ইয়াৰ পৰা নিব পাৰে। আমাৰ এইফালে আপোনাৰ ছাৰৰ ৰিজৰ্ট এখন আছে। সেই ৰিজৰ্টৰ আমাৰ সেই নাৰ্চাৰী বেক চাইডে কাম ষ্টাৰ্ট হৈ আছে আপোনালোকক দেখাওঁচোন কেনেকুৱা কি কাম হৈছে। এইফালে ঠেলা ওলাই আপোনাৰ মাল আনি আছে বেক চাইডৰ গাড়ী নোসোমায়, কাৰণ নহ'লে নাৰ্চাৰী বেয়া হ'ব বুলি। এইফালে আপোনাৰ বেক চাইডে আপোনাৰ আমাৰ ঢালাই কাম চলি আছে। আপোনাৰ এইফালে এইটো চুইমিং পুল হ'ব আমাৰ। ফাইনেলত আপোনাক দেখাম বাৰু কেনেকুৱা ডিজাইন বনাইছে ছাৰহেঁতি। এইফালে আপোনাৰ পাইপিং আমাৰ টোটেল ক্লিয়াৰ হৈ গ'ল। ইয়াত পাইপিং এতিয়া আপোনাৰ তলৰ যোনটো আপোনাৰ কংক্ৰিট ঢালাই আপোনাৰ 6 ইঞ্চি ঢালাই কাম চলি আছে। তো টোটেল আপোনাৰ 4 ইঞ্চি তলত নৰ্মেল PCC আহিছে, তলত ইটা আহিছে, তাৰপিছত PCC আহিছে। PCC অহাৰ পিছত আপোনাৰ আকৌ এতিয়া আপোনাৰ 6 ইঞ্চি ঢালাই হ'ব। আমাৰ এইটো চুইমিং পুলত আমি বহুত কষ্ট পালোঁ, বহুত চেলেঞ্জিং পালোঁ। কাৰণ কেলৈ বাৰিষা ছিজন, এই পথাৰৰ মাটি আছিলে। পথাৰৰ মাটি আপোনাৰ 2 ফুট কাটি আকৌ 2 ফুট নহয় 3 ফুট মানে কটা হ'ল। আপোনাৰ 3 ফুটমান কাটি আকৌ আমি ইয়াত কাম কৰিব লগা হৈছে। পানী ঢাপ মাৰি বহুত কষ্ট হ'ল আপোনাৰ। এইটো আমাৰ বাৰিষা ছিজনত কাম কৰিলে বহুত কষ্ট হয়। কিন্তু ছাৰক আপোনাৰ এই জুলাই মাহটোতে লাগে বুলি কৈছে। এতিয়া কি ক'ব, কাম কৰিবই লগা হৈছে আমাৰ এনেকেই। আপোনালোকে এনেকৈ পূৰা আমাৰ ফুল যদি আপোনাক কাম দিব বিচাৰে চুইমিং পুলৰ, আমি বহুত কম কষ্টিঙত আপোনালোকক আমাৰ এনেকৈ তৈয়াৰ কৰি দিব পাৰিম। আমাৰ নিজৰ ইকুইপমেণ্ট চব আছে, লগতে মিস্ত্ৰীও আমাৰ লগত এভেইলেবল আছে। মানে চব পকা মিস্ত্ৰীয়ে এইটো কাম কৰিব নোৱাৰে। আমাৰ ইহঁতক আপোনাৰ টোটেল আমি আহি কিনি ইয়াত শিকালোঁ, তাৰপিছতে সিহঁতি কৰিব পৰা হৈছে। অসমৰে মানুহ হয়, মুছলিম মানুহ হয়, কিন্তু অসমৰে হয়। আমাৰ ওচৰে পাঁজৰে মৰাণৰ মানুহ হয়। ব'লকচোন আকৌ আপোনালোকক দেখাওঁ আপোনাৰ ছাৰৰ ৰিজৰ্টখনৰ ভিউটো অকণমান। কি ধুনীয়া ফুলনি, ইটালিয়ান টাইপ হাউচ, কি ধুনীয়াকৈ সজাই তুলিছে চাওকচোন। ইমান সৰু জেগাত ইমান ধুনীয়াকৈ সজাব পাৰিছে ছাৰে। আপোনাৰ এইফালে খোৱা ৰুম গোটেইখিনি, কটেজ গোটেইখিনি ইটালিয়ান টাইপ গোটেই ডিজাইনটো বনাইছে ছাৰে। আমি লাহে লাহে ৰিজৰ্টৰ ফালেও আপোনাৰ অকণমান আমি কাম কৰিব ধৰিছোঁ। আপোনালোকে যদি ৰিজৰ্ট যদি কোনোবাই বনায়, ৰিজৰ্ট যদি কোনোবাই বনায় আমাক কণ্টেক্ট কৰিব পাৰে। থেংক ইউ। ভিডিঅ'টো ভাল লাগিলে